কেইটামান মুহূৰ্তৰ পিছতে কেইটামান ঘণ্টাৰ পিছতে ভাৰতবৰ্ষ ভাৰতীয় টিমটো অৱতীৰ্ণ হ'বলৈ গৈ আছে গুৰুত্বপূৰ্ণ যুঁজত আৰু এই যুঁজখনৰ সন্মুখত আছে জিম্বাবৱেৰ বিৰুদ্ধে ভাৰত জিকিবই লাগিব টিম ইণ্ডিয়া জিকিবই লাগিব যদি কিবা কাৰণত টিম ইণ্ডিয়া হাৰে তেন্তে বিশ্বকাপৰ পৰা বিদায় মাগিব লাগিব টিম ইণ্ডিয়াক লৈ আপোনাৰ মতামত কি কমেণ্ট বক্স খোলা আছে কিয়নো কেইটামান ঘণ্টাৰ পিছতে সন্মুখিত হ'বলৈ গৈ আছে জিম্বাবৱেৰ বিৰুদ্ধে এক ভয়ংকৰ যুঁজত এক গুৰুত্বপূৰ্ণ যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে টিম ইণ্ডিয়া লগতে জিম্বাবৱে আৰু কেইটামান মুহূৰ্তৰ পিছতে জিম্বাবৱেৰ বিৰুদ্ধে ভাৰতবৰ্ষ সাজু হ'বলৈ গৈ আছে টিম ইণ্ডিয়াক আপুনি এতিয়াই জনাওক শুভেচ্ছা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যে টিম ইণ্ডিয়া জয়ী হৈ আহে কিয়নো এখন গুৰুত্বপূৰ্ণ মেচ হ'বলৈ গৈ আছে যদি ইণ্ডিয়াই কিবা কাৰণে জিম্বাবৱেক হৰুৱাব নোৱাৰে তেন্তে বিশ্বকাপৰ পৰা বিদায় মাগিব লাগিব টিম ইণ্ডিয়া আৰু টিম ইণ্ডিয়াই যি পূৰ্বৰ যিখন খেল সাউথ আফ্ৰিকাৰ সৈতে যিখন খেলত আচলতে তেওঁলোকে অতি আচলতে দুখৰ বিষয় তেওঁলোকক খুব বেয়াকৈ হৰুৱাইছে সাউথ আফ্ৰিকাই আৰু এই খেলখনত যেতিয়া সাউথ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰত হাৰিছে বা হাৰি গৈছে তেনে মুহূৰ্তত ভাৰতীয়সকলে আশাবাদ দিছে যে টিম ইণ্ডিয়াই কি ফলাফল দেখুৱাব কিন্তু এতিয়া আমি জনাব বিচাৰিছোঁ দৰ্শকসকলক এতিয়াও সময় আছে আপুনি প্ৰাৰ্থনা কৰক টিম ইণ্ডিয়াৰ বাবে আপুনি শুভেচ্ছা জ্ঞাপন কৰক সকলোৱে এবাৰ প্ৰাৰ্থনা জনাওক ভগৱানৰ ওচৰত টিম ইণ্ডিয়াই কেইটামান ঘণ্টাৰ পিছতে জয়ী হৈ আহে জিম্বাবৱেৰ বিৰুদ্ধে কেইটামান ঘণ্টাৰ পিছতে এক গুৰুত্বপূৰ্ণ মেচত অৱতীৰ্ণ হ'বলৈ গৈ আছে টিম ইণ্ডিয়া আপোনাৰ টিম ইণ্ডিয়াক লৈ কি মতামত আছে টিম ইণ্ডিয়া জিকিবনে হাৰিব আপোনাৰ দৃষ্টিত জনাওক সবিশেষ খবৰ আমি জনাব চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে কেইটামান ঘণ্টাৰ পিছতেই জিম্বাবৱেৰ বিৰুদ্ধে মুখামুখি হ'বলৈ গৈ আছে ভাৰত অৱতীৰ্ণ হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ যুঁজত সন্মুখত জিম্বাবৱে কেইটামান মুহূৰ্তৰ পিছতে কেইটামান ঘণ্টাৰ পিছতেই জিম্বাবৱেৰ বিৰুদ্ধে জিকিবই লাগিব ভাৰত আৰু যদি ভাৰত হাৰে তেন্তে বিশ্বকাপৰ পৰা বিদায় ল'ব লাগিব কিদৰে ছেমিফাইনেললৈ ভাৰত যাব পাৰিব টিম ইণ্ডিয়াক লৈ আপোনাৰ কি মতামত জনাওক কমেণ্ট বক্স খোলা আছে আমি পুনৰ কৈছোঁ ছেমিফাইনেলৰ লক্ষ্যৰে কেইটামান ঘণ্টাৰ পিছত জিম্বাবৱেৰ মুখামুখি হ'বলৈ গৈ আছে টিম ইণ্ডিয়া টি20 বিশ্বকাপৰ উত্তেজনা এতিয়া অতিকৈ তুংগত হৈছে উত্তেজনা টি20 বিশ্বকাপৰ এখন অতিকৈ গুৰুত্বপূৰ্ণ মেচ হ'বলৈ গৈ আছে কেইটামান ঘণ্টাৰ পিছত ভাৰত অৱতীৰ্ণ হ'বলৈ গৈ আছে কেৰিয়াৰৰ আটাইতকৈ এক গুৰুত্বপূৰ্ণ যুঁজত সন্মুখত আছে জিম্বাবৱে আৰু জিম্বাবৱেৰ বিৰুদ্ধে সাজু হৈছে টিম ইণ্ডিয়া ভাৰতৰ বাবে এইখন খেল কেৱল এখন সাধাৰণ খেল নহয় এয়া ছেমিফাইনেলৰ টিকট নিশ্চিত কৰাৰ বাবে এক মহা যুঁজ বুলি ক'ব লাগিব পিছে ভাৰত কিদৰে যাব ছেমিফাইনেললৈ আপোনাৰ মতামত জনাব পাৰে কিয়নো আগন্তুক দুইখন খেলত জয়লাভ কৰাটো ভাৰতৰ বাবে অপৰিহাৰ্য হৈ পৰিছে যদি এখন খেলতো পৰাস্ত হ'লেই বিশ্বকাপৰ পৰা বাহিৰ হ'ব ভাৰত কাইলৈ জিম্বাবৱেক কেইটামান ঘণ্টাৰ পিছত জিম্বাবৱেক হৰুৱাবই লাগিব সূৰ্য বাহিনীয়ে আৰু পৰৱৰ্তী মেচতো জয়লাভ কৰিলেহে সুৰক্ষিত হ'ব ভাৰতৰ স্থান সুৰক্ষিত হ'ব ভাৰতে টি20 দ্বিতীয় স্থান পাবলৈ হ'লে আন দলৰ ফলাফললৈ চকু দিব লাগিব দক্ষিণ আফ্ৰিকাই পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক জিম্বাবৱেৰ বিৰুদ্ধেও জিকিব লাগিব দক্ষিণ আফ্ৰিকা তেতিয়াহে ভাৰতৰ বাবে ছেমিফাইনেলৰ পথ অধিক সহজ হ'ব দেশবাসীৰ আশা কেইটামান ঘণ্টাৰ পিছত উজলি উঠক টিম ইণ্ডিয়াৰ বাবে আপুনি পুনৰ কৈছোঁ এবাৰ প্ৰাৰ্থনা কৰক কিয়নো টিম ইণ্ডিয়া কাইলৈ কেইটামান মুহূৰ্তৰ পিছতে জিম্বাবৱেক হৰুৱাব লাগিব আৰু কেৱল জিম্বাবৱে হৰুৱাই নহয় দক্ষিণ আফ্ৰিকায়ো পৰাস্ত কৰিব লাগিব ৱেষ্ট ইণ্ডিজক তেতিয়াহে ভাৰতৰ ছেমিফাইনেল য'ত নিশ্চিত হ'ব লগতে জিম্বাবৱেৰ বিৰুদ্ধেও জিকিব লাগিব সাউথ আফ্ৰিকা তেতিয়াহে ভাৰতৰ বাবে ছেমিফাইনেলৰ পথ অধিক সহজ হৈ পৰিব গতিকে এটা খুবেই এক ভয় লগা মুহূৰ্ত বা ভয়ানক মুহূৰ্ত বা এটা অগ্নি পৰীক্ষা যি বুলি কোৱা হয় এটা পৰীক্ষা হ'বলৈ গৈ আছে তেওঁলোকৰ এক আচলতে কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা যিখন মেচত কেৱল ভাৰত জয়ী হ'ল নহ'ব ভাৰতৰ সমান্তৰালকৈ ভাৰত ছেমিফাইনেল যাবলৈ হ'লে সাউথ আফ্ৰিকাও জয়ী হ'ব লাগিব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আৰু দেশবাসীৰ আশা কেইটামান মুহূৰ্তৰ পিছত উজলি উঠিব টিম ইণ্ডিয়া আমি পুনৰ এবাৰ কৈছোঁ সকলোৱে জনাওক প্ৰাৰ্থনা
টিম ইণ্ডিয়াৰ বাবে সকলোৱে মাথো প্ৰাৰ্থনা কৰক কিয়নো কেইটামান ঘণ্টাৰ পিছতে এখন গুৰুত্বপূৰ্ণ যুঁজত অৱতীৰ্ণ হ'বলৈ গৈ আছে জিম্বাবৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়া আৰু জিম্বাবৱেৰ বিৰুদ্ধে টিম ইণ্ডিয়া জিকিবই লাগিব যদি কিবা কাৰণত টিম ইণ্ডিয়াই জিম্বাবৱেক পৰাস্ত কৰিব নোৱাৰে তেন্তে জিম্বাবৱে যদি কিবা কাৰণে জয়ী হয় তেন্তে ভাৰত বিশ্বকাপৰ পৰা বিদায় মাগিব লাগিব গতিকে আমি পুনৰ কৈছোঁ সকলোৱে কৰক প্ৰাৰ্থনা ভগৱানৰ ওচৰত ঈশ্বৰ আল্লাহ সকলোৱে প্ৰাৰ্থনা কৰক সকলোৱে দোৱা কৰক যাতে জিলিকি উঠে টিম ইণ্ডিয়া কেইটামান ঘণ্টাৰ পাছত জয়ী হৈ আহে টিম ইণ্ডিয়া